তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনাৰ সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে ভাৰত চৰকাৰৰ ফালৰ পৰা এটা নতুনকৈ যোজনা মুকলি কৰা হ'ল। তো যোজনাখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা। তো এই যোজনাৰ জৰিয়তে আপোনালোকে 300 ইউনিট বিদ্যুতৰ বিল সম্পূৰ্ণভাৱে আপোনালোকে ফ্ৰী লাভ কৰিব। তো ইয়াৰ বাবে কিন্তু আপোনালোকক আবেদন কৰিব লাগিব। তো ইয়াতে কোনে আবেদন কৰিব পাৰিব, কেনেকৈ আপোনালোকে আবেদন কৰিব, কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ্ত বিজলী যোজনাখনত আবেদন কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে ইয়াৰ ফুল ডিটেইলছটো জানি লওক। ইয়াৰ পিছত আপোনালোকে কেনেকৈ আবেদন কৰিব মই ভিডিঅ'ৰ শেষত আপোনালোকক জনাই দিম। তো এই সূৰ্য ঘৰ যিটো মুফ্ত বিজলী যোজনা, যিটো প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা, তো এই যোজনাখনৰ বেনিফিটটো কি আপোনালোকে প্ৰথমতে জানি লওক। তো চাৰিতে 2024-25 চনৰ বাজেটত এখন নতুন ছাদৰ ওপৰত সৌৰ আঁচনিৰ কথা ঘোষণা কৰে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা আৰম্ভ কৰে। এই আঁচনিৰ অধীনত ঘৰত সৌৰ পেনেল স্থাপন কৰি ঘৰলৈ বিদ্যুৎ যোগান ধৰা হয় আৰু অতিৰিক্ত বিদ্যুৎ উৎপাদনৰ বাবে অতিৰিক্ত ধন যোগান ধৰা হয়। জনসাধাৰণৰ ওপৰত যাতে কোনো ধৰণৰ খৰচ বজা নাথাকে, তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পোনপটীয়াকৈ জনসাধাৰণৰ বেংক একাউণ্ট আৰু প্ৰচুৰ ৰেহাইমূলক বেংক ঋণত যথেষ্ট ৰাজসাহায্য প্ৰদান কৰিব। তো আপুনি নিশ্চয় গম পালে, এই আঁচনিৰ জৰিয়তে দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালে 50 টকা পৰ্যন্ত সঞ্চয় কৰাত সহায় কৰিব আৰু 15,000-ৰ পৰা 50,000 টকা বিনামূলীয়া সৌৰ বিদ্যুৎ লাভ কৰি আৰু উদ্ভিদ শক্তি বিদ্যুৎ বিতৰণ কোম্পানীক বিক্ৰী কৰি বছৰি 18,000 কোটি টকা উপাৰ্জন কৰে। এই আঁচনিৰ অধীনত সমগ্ৰ দেশৰ 1 কোটি ঘৰত সৌৰ পেনেল স্থাপনৰ লক্ষ্য চৰকাৰৰ। তো আপোনালোকে নিশ্চয় গম পালে যে আপোনালোকে এই যে 300 ইউনিট আপোনালোকে সম্পূৰ্ণভাৱে ফ্ৰী লাভ কৰিব। তো এইটো আপোনাৰ যিটো চলাৰ হয়, এই চলাৰটো যেতিয়া আপোনালোকে আবেদন কৰিব, তো আবেদন কৰাৰ পিছত চৰকাৰৰ ফালৰ পৰা মানুহ আহি আপোনাক লগাই দি যাব। যিটো আপোনাৰ চলাৰ, এই চলাৰটো আপোনাৰ ছাদৰ ওপৰত লগাব পাৰিব, আপোনাৰ বা ঘৰৰ ওপৰত, টিনৰ ওপৰত আপোনালোকে লগাব পাৰিব। তো সেইটো দি আপোনালোকে নিজেও চলিব পাৰিব আৰু আনকো আপোনালোকে আপোনাৰ কানেকশ্যন দিব পাৰিব, আপোনালোকে বিদ্যুৎ দিব পাৰিব। তো আপোনাৰ সেই চলাৰেৰে আপোনালোকে মটৰ চলাব পাৰিব আৰু আপোনাৰ ফ্ৰিজ চলাব পাৰিব, ঘৰৰ সকলো লাইট ফেন সকলো চলাব পাৰিব, ৱাশ্বিং মেচিন চলাব পাৰিব, সকলো কাম কিন্তু আপোনালোকে কৰিব পাৰিব এই চলাৰটো দি। তো তেতিয়া আপোনাৰ যিটো বিদ্যুতৰ যিটো বিল আহে, সেইটো আপোনাৰ একদম কমকৈ আহিব। তো চাই ইয়াতে কোৱাই হৈছে। আৰু ইয়াৰ লগতে আপোনালোকে চলাৰটো আপোনালোকে সৰু নিদিয়ে, বহুত ডাঙৰ দিব। সেই চলাৰেৰে আপোনালোকে নিজেও চলিব পাৰিব আৰু আনৰ ওচৰে পাজৰে যিটো আপোনাৰ মানুহ আছে সেইসকলকো কিন্তু আপোনালোকে দিব পাৰিব বিদ্যুৎ। তো এনেকৈ আপোনালোকে পইচাও ল'ব পাৰিব। এইটো আপোনাৰ ডাঙৰ এটা বিজনেছো হয়। তো আপোনালোকে যদি বিদ্যুৎ যদি আপোনালোকে ছাপ্লাই আপোনালোকে দিয়ে সেই চলাৰৰ পৰা, তো তাৰ পৰা আপোনালোকে কিন্তু পইচা ল'ব পাৰিব। তো সেইকাৰণে ইয়াতে কোৱা হৈছে যে 15,000-ৰ পৰা লৈ 50,000 টকা বিনামূলীয়া সৌৰ বিদ্যুৎ লাভ কৰি আৰু উদ্ভিদ শক্তি বিদ্যুৎ বিতৰণ কোম্পানীক বিক্ৰী কৰি বছৰি 18,000 কোটি টকা উপাৰ্জন কৰে। আপুনি নিশ্চয় গম পালে। আৰু এইটো কিন্তু 1 কোটি মানুহক দিয়া হ'ব এই চলাৰ পেনেলটো। তো আপুনি নিশ্চয় গম পালে। তাৰপিছত আপোনাৰ ছাদৰ ওপৰত সৌৰ যোজনাৰ উদ্দেশ্য PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা। তো চাওক ইয়াতে ছাদৰ ওপৰত সৌৰ যোজনা বা PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনাৰ লক্ষ্য হৈছে প্ৰতিমাহে 300 ইউনিট বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰি 1 কোটি পৰিয়াল পোহৰাই তোলা। তো আপুনি নিশ্চয় গম পালে, ইয়াতে স্পষ্ট লিখা আছে 300 ইউনিট বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰি 1 কোটি পৰিয়াল পোহৰাই তোলা। এই আঁচনিৰ উদ্দেশ্য হৈছে ছাদত সৌৰ পেনেল স্থাপন কৰি আৰু সৌৰ শক্তি ব্যৱহাৰ কৰি ঘৰৰ বিদ্যুতৰ খৰচ হ্ৰাস কৰা। তো আপুনি নিশ্চয় গম পালে। তো এই পেনেল, এই যিটো আপোনাৰ চলাৰ যিটো আপোনালোকে দিয়া হ'ব, চলাৰ পেনেলটো যেতিয়া আপোনালোকে লগাব, তো লগাৰ পিছত চাইতে আপোনালোকে যিটো আপোনাৰ বিদ্যুতৰ বিল আহে, সেইটো আপোনাৰ বিদ্যুতৰ খৰচ হ্ৰাস কৰাৰ কাৰণে আপোনালোকে এই চলাৰটো আপোনাক দিয়া হ'ব। যিটো আপোনাৰ বৰ্তমান আহি আছে 100 ইউনিট বা আপোনালোকে 50 ইউনিটৰ যিটো আপোনালোকে পইচা আপোনালোকে বিল দি আছে, সেইটো আপোনাৰ একদম হ্ৰাস হ'ব, আপোনাৰ একদম কমকৈ আহিব। তো সেইটোৱে আপোনাক, সেইকাৰণে আপোনালোকে চলাৰটো আপোনালোকে চৰকাৰৰ ফালৰ পৰা ফ্ৰী আপোনালোকে লাভ দি আছে। তো আপোনালোকে ফ্ৰী লাভ কৰিব। তো সোনকালে আপোনালোকে আবেদন কৰি লওক। আৰু এতিয়া আবেদন নকৰাকৈ কিন্তু আপোনালোকে এই ফ্ৰী চলাৰটো আপোনালোকে লাভ নকৰিব। তাৰপিছত চাইতে আপোনালোকে এই আঁচনিৰ লক্ষ্য হৈছে ঘৰত ছাদৰ ওপৰত সৌৰ পেনেল স্থাপন কৰি পৰম্পৰাগত শক্তিৰ উৎসৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা আৰু বহনক্ষম শক্তিৰ পদ্ধতিৰ দিশত আগবাঢ়ি যোৱা। ই পৰিষ্কাৰ আৰু বহনক্ষম শক্তিৰ বাবে ঠেলি দিয়ে। তো
তো আপোনালোকে নিশ্চয় গম পালে। ইয়াৰ পিছত চাই আপোনালোকে ছাদৰ ওপৰত সৌৰ আঁচনি PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনাৰ সুবিধা। তো চাই সুবিধাসমূহ দিয়া হৈছে 100 টকা পৰ্যন্ত সঞ্চয়, 15,000ৰ পৰা 50,000 টকা, বিনামূলীয়া সৌৰ বিদ্যুতৰ পৰা বছৰি 18,000 কোটি টকা উপাৰ্জন কৰি ইলেক্ট্ৰিক বাহনৰ চাৰ্জিঙৰ বাবে বিতৰণ কোম্পানীক উদ্বৃত্ত শক্তি বিক্ৰী কৰা। ইয়াৰ পিছত চাই আপোনালোকে বৈদ্যুতিক বাহনৰ চাৰ্জিং, সৌৰ পেনেল যোগান আৰু স্থাপনৰ বাবে বহু বিক্ৰেতাৰ বাবে উদ্যোগীকৰণৰ সুযোগ। ইয়াৰ পিছত চাই আপোনালোকে সৌৰ পেনেল স্থাপন, নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণৰ কাৰিকৰী দক্ষতা থকা যুৱক যুৱতীসকলৰ বাবে নিয়োগৰ সুযোগ। তো আপোনালোকে নিশ্চয় গম পালে। ইয়াৰ পিছত আপোনালোকে ছাদৰ ওপৰত সৌৰ আঁচনিৰ বাবে যোগ্যতাৰ মাপকাঠি। তো ইয়াতে আপোনালোকে কোনে আবেদন কৰিব পাৰিব এই চ'লাৰটোৰ বাবে। তো চাই ইয়াতে আপোনালোকে আবেদনকাৰী ভাৰতৰ বাসিন্দা হ'ব লাগিব। ইয়াৰ পিছত আবেদনকাৰীসকল দৰিদ্ৰ আৰু মধ্যম আয়ৰ পৰিয়ালৰ হ'ব লাগিব আৰু আবেদনকাৰী নিজ বাসগৃহ থাকিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে, আপোনাৰ নিজৰ আপোনাৰ ঘৰ থাকিব লাগিব, তেতিয়াহে আপোনালোকে এই আঁচনিখনত আবেদন কৰিব পাৰিব আৰু এই চ'লাৰটো লাভ কৰিব। তো এতিয়া আপোনালোকে আবেদন কেনেকৈ কৰিব সেই প্ৰচেছটো মই আপোনালোকক জনাই দি আছোঁ যে কেনেকৈ আপোনালোকে চ'লাৰৰ বাবে আপোনালোকে আবেদন কৰিব। তো সূৰ্য ঘৰ মুফ্ত বিজলী যোজনাখনত আপোনালোকে কেনেকৈ আবেদন কৰিব সেইটো মই আপোনালোকক জনাই দি আছোঁ। তো আবেদন কৰিবৰ কাৰণে আপোনালোকে সৰ্বপ্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো চাই ইয়াতে ওপৰত লিখা আছে PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা। তো ইংলিছত চাই আপোনালোকে যোজনাখনৰ নাম হ'ল, আঁচনিখনৰ নাম হ'ল PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা। তো নেশ্যনেল পৰ্টেল। তো আপুনি নিশ্চয় গম পালে, এইটো কিন্তু চৰকাৰী যোজনা হয়। তো আপোনাক ইয়াতে কোনো টেনশ্যন কৰিব নালাগে। তো সোনকালে আপোনালোকে চ'লাৰৰ বাবে আপোনালোকে সোনকালে আবেদন কৰি লওক আৰু এইটো আপোনালোকে সম্পূৰ্ণভাৱে আপোনালোকে ফ্ৰী চ'লাৰটো লাভ কৰিব। আৰু এইটো সৰু নহয়, আপোনাক বহুত ডাঙৰ দিয়া হ'ব। তো আপোনালোকে সোনকালে আবেদন কৰি লওক। তো কেনেকৈ আবেদন কৰিব, তো চাই আপুনি স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি চাই আপোনালোকে প্ৰথমতে চাই এপ্লাই ফৰ ৰফটপ চ'লাৰ, তাৰপিছত আপোনালোকে ছাবচিডি যিটো আপোনাক দিয়া হ'ব চৰকাৰৰ ফালৰ পৰা, ইয়াতে আপোনাক যেতিয়া ক্লিক কৰিব ছাবচিডিত, তো আপোনাক ইয়াতে আহি যাব। ইয়াতে একটা ফৰ্ম আহিব, সেই ফৰ্মখন ডাউনলোড কৰি ল'ব। তো লোৱাৰ পিছত চাই আপোনালোকে ইয়াতে চাব পাৰিব যে চাই দিয়া আছে PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা। তো চাই আপোনালোকে দিয়া আছে 30,000 পাৰ KW আপ টু 2 KW। আপুনি চাব পাৰিছে ইয়াতে আপোনালোকে 18,000 পাৰ কেৱাট চাইতে কিলোত আপোনালোকে দিয়া আছে। ইয়াৰ পিছত আপোনালোকে 78,000 আপোনালোকে লাভ কৰিব চাইতে দিয়া আছে কেপাচিটি। ইয়াৰ পিছতে আপোনালোকে এতিয়া আপোনাৰ ডিটেইলছসমূহ জনাই দিয়া আছে। আপোনালোকে পঢ়ি চাব, যিটো আপোনাৰ ছাবচিডি পাব, তো কেনেকুৱা আপোনালোকে ছাবচিডিটো পাব ইয়াতে আপোনাক দিয়া হৈছে। তো আপোনালোকে ইয়াতে পঢ়ি চাব। তো আপোনালোকে আবেদন কেনেকৈ কৰিব সেইটো মই আপোনালোকক জনাই দি আছোঁ। তো এতিয়া চাই আপোনালোকে ইয়াতে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপোনালোকে সকলো ডিটেইলছ আপোনালোকে ইয়াতে জানিব পাৰিব। ইয়াতে আপোনালোকে চাই ল'ব। তো চাই ইয়াতে আপোনালোকে তো এনেকুৱা ডাঙৰ আপোনালোকে কিন্তু চ'লাৰ লাভ কৰিব। তো চাই ইয়াতে আপোনালোকে এনেকুৱা ডাঙৰ আপোনাৰ ছাদৰ ওপৰত লগাব পাৰিব, আপোনাৰ ঘৰৰ টিনৰ ওপৰত আপোনালোকে লগাব পাৰিব। তো এনেকুৱা ডাঙৰ আপোনাক চ'লাৰ দিয়া হ'ব। তো এইদৰে আপোনালোকে এই চ'লাৰেৰে কিন্তু আপোনালোকে সকলো কাম কৰিব পাৰিব। আপোনাৰ ঘৰৰ যিমান আপোনাৰ লাইট ইউজ কৰে বা আপোনালোকে যিমান ফেন ইউজ কৰে বা আপোনালোকে মটৰ ইউজ কৰে বা আপোনাৰ যিটো ৱাশ্বিং মেচিন ইউজ কৰে, সকলো কাম কিন্তু আপোনালোকে এই চ'লাৰে কিন্তু আপোনালোকে কৰিব পাৰিব। তো সেইকাৰণে আপোনালোকে সোনকালে ইয়াতে আবেদন কৰি লওক। এতিয়া আপোনালোকে চ'লাৰটো লাভ কৰিব। আপোনাৰ যিটো কাৰেণ্টৰ বিল যিটো আপোনাৰ আহে 100 ইউনিটৰ হওক বা আপোনাৰ 50 ইউনিটৰ হওক বা আপোনাৰ যিমান আপোনাৰ বিল আহে, সেইটো আপোনাৰ একদম কমকৈ আহিব। তো সেইকাৰণে আপোনালোকে সোনকালে ইয়াতে আবেদন কৰি লওক চ'লাৰৰ বাবে। আৰু ইয়াৰ আগতো মই অলৰেডি ভিডিঅ' আপলোড কৰাই আছে, যদি আপোনালোকে চোৱা নাই তো যিসকলে চাইছে আপোনালোকে গম পাব। তো অলৰেডি মই ভিডিঅ' আপলোড কৰা আছে। তো যিসকলে আবেদন কৰিছে তো সেইসকলে হয়তো পাইছে, আৰু যিসকলে পোৱা নাই তো সেইসকলে আকৌ ইয়াতে আপোনালোকে আবেদন কৰিব পাৰিব। তো চাই ইয়াতে কিমানজনে ইয়াতে চাই আবেদন কৰিছে, কিমানজনৰ ইয়াতে একচেপ্ট হৈছে, কিমানজনৰ ৰিজেক্ট হৈছে, ইয়াতে সকলো কিন্তু আপুনি ইয়াতে চাব পাৰিব। চাইতে টোটেল বেনিফিট চাইতে বেনিফিচাৰী কিমানজনে ইয়াতে আবেদন কৰিছে চাইতে আপোনাক দিয়া হৈছে, আৰু কিমানজনে লাভ কৰিছে চাইতে আপোনাৰ টোটেল ছাবচিডি চাইতে দিয়া হৈছে। ইয়াতে আপোনালোকে ইয়াতে চাওক, সকলো কিন্তু ইয়াতে জনাই দিয়া হৈছে কিমানজনৰ ৰিজেক্ট হৈছে, ইয়াতে সকলো আপোনালোকে জানিব পাৰিব। আৰু ইয়াতে এটা ভিডিঅ' আছে, তো সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব। চালে আপোনালোকে সকলো বুজি পাব। ইয়াতে আপোনাক চাওক, এই ভিডিঅ'টো ইয়াতে দিয়া আছে, ইয়াতে স্পষ্ট ইয়াতে কোৱা হৈছে। তো আপুনি ইয়াতে ক্লিক কৰি আপোনালোকে ইয়াতে ভিডিঅ'টো চাই ল'ব। ইয়াতে আপোনাৰ আমাৰ ভাৰতৰ যিটো আপোনাৰ প্ৰধানমন্ত্ৰী, সেই প্ৰধানমন্ত্ৰী ইয়াতে আপোনাক জনাই দিয়া হৈছে। তো নৰেন্দ্ৰ মোদী যিটো আপোনাৰ ইয়াতে আপোনাক ভিডিঅ' দিয়া হৈছে নৰেন্দ্ৰ মোদী, তো সেইটো আপোনালোকে ইয়াতে চাব পাৰিব। এতিয়া আপোনালোকে আবেদন কেনেকৈ কৰিব, তো চাই আবেদন কৰিবৰ কাৰণে চাই আপোনালোকে এপ্লাই ফৰ ৰফটপ চ'লাৰ, তো ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। তো যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব, তো ক্লিক কৰাৰ পিছত চাই অকণমান ৱেইট কৰিব। চাই ইয়াতে আহি গৈছে। তো এতিয়া আপোনালোকে চাওক প্ৰথমতে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে ইয়াতে লগ ইন হ'ব পাৰিব। তো চাই ইয়াতে ষ্টেপছ টু এপ্লাই ফৰ ৰফটপ চ'লাৰ, তো প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতহে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। তো এতিয়া চাওক, যেতিয়া আপোনালোকে এপ্লাই ফৰ
মানে ইয়াতে ক্লিক কৰিব যেতিয়া আপোনালোকে ৰেজিষ্টাৰ বাটন যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ পিছত চাইডে আপুনি স্ক্ৰল কৰিব। তো স্ক্ৰল কৰি চাইডে আপোনালোকে প্ৰথমতে ষ্টেটটো ইয়াতে চিলেক্ট কৰিব লাগিব। তো যেতিয়া আপুনি ষ্টেটটো ইয়াতে ক্লিক কৰিব, ইয়াতে আপুনি আসামটো চিলেক্ট কৰি লৈ ল'ব। ইয়াৰ পিছত আপুনি ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব লাগিব, ডিষ্ট্ৰিক্টটো আপুনি ইয়াতে চিলেক্ট কৰি লৈ ল'ব। ইয়াৰ পিছত আপোনাৰ ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউশ্যন কোম্পানীটো আপুনি ইয়াতে দিব লাগিব আৰু কনজিউমাৰ একাউণ্ট নম্বৰ। তো এতিয়া কথা হ'ল আপোনালোকে কনজিউমাৰ একাউণ্ট নম্বৰ যিটো আছে এইটো কিন্তু আপোনালোকৰ নিজৰ যিটো আপোনাৰ এপিডিচিএলৰ যিটো কানেকশ্যন এইটো কিন্তু আপোনাৰ নিজৰ নামত থাকিব লাগিব। তো ইয়াতে সকলোৱে কিন্তু আবেদন কৰিব নোৱাৰিব, যিসকলৰ ইলেক্ট্ৰিচিটি যিটো আপোনাৰ এপিডিচিএলৰ যিটো কানেকশ্যন সেই কানেকশ্যনটো আপোনাৰ নামত থাকিব লাগিব, তেতিয়াহে আপোনালোকে এই চ'লাৰৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনাৰ নামত আপোনাৰ এপিডিচিএলৰ যিটো কানেকশ্যন সেইটো আপোনালোকে থাকিব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া কনজিউমাৰ যিটো আছে এইটো আপোনাৰ মিটাৰ নম্বৰ যিটো হয় আপোনাৰ কনজিউমাৰ আপুনি যেতিয়া বিল দিয়ে আপোনাক সেই বিলৰ চাব তাতে আপোনাৰ কনজিউমাৰ নম্বৰ বুলি লিখা থাকে, তাতে আপোনালোকে চাব পাৰিব। সেই নম্বৰটো আপুনি ইয়াতে দিব লাগিব। তো দিয়াৰ পিছত চাইডে আপোনালোকে নেক্সট বাটনত ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে নেক্সট বাটনত ক্লিক কৰিব, তো আপোনাৰ ইয়াৰ যিটো নেক্সট পেজটো সেইটো আপোনাৰ অ'পেন হ'ব, সেইটো আপোনালোকে ফিল কৰিব লাগিব। ফিল কৰাৰ পিছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন হৈ যাব। তো ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত আপোনালোকে লগ ইন হৈ আপোনালোক কিন্তু আবেদন কৰিব লাগিব। আৰু ইয়াৰ অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে, যদি আপোনালোকে চোৱা নাই তো আপোনালোকে চাই ল'ব। যিসকলে চোৱা নাই সেইসকলে আপোনালোকে চাই ল'ব কেনেকৈ আপোনালোকে আবেদন কৰিব লাগে, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে, তো আপোনালোকে সেই ভিডিঅ'টো চালে আপোনালোকে সকলো বুজি পাব। সকলো সেই ভিডিঅ'টো এইটো যে জনাই দিয়া আছে, তো আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব। চালে আপোনালোকে আবেদন কৰি ল'ব পাৰিব। আৰু সেই ভিডিঅ'টোৰ লিংক এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে ৰফটপ চ'লাৰৰ বাবে আপোনালোকে আবেদন কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পায়। আৰু যদি আপোনালোকে আবেদন কৰিব নোৱাৰে তো মোক কমেণ্টত জনাব। ইয়াৰ ওপৰত ফুল ভিডিঅ' বনাই আমি আপোনালোকক জনাই দিম যে কেনেকৈ আপোনালোকে ৰফটপ চ'লাৰৰ বাবে আপোনালোকে কেনেকৈ আবেদন কৰিব। তো একদম ইজি হয়, আবেদন কৰাৰ প্ৰচেছ একদম ইজি হয়, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। তো একদম ইজি হয়, আপোনালোকে নিজেই ঘৰত বহি থাকি আপোনাৰ হাতত থকা স্মাৰ্টফোনেৰে কিন্তু আপোনালোকে আবেদন কৰি ল'ব পাৰিব। আপোনাৰ কোনো দোকানত যোৱাৰ প্ৰয়োজন নাই, আপোনালোকে নিজেই কিন্তু আপোনালোকে আবেদন কৰি ল'ব পাৰিব। আৰু ইয়াতে আবেদন কৰাৰ পিছতে কিন্তু আপোনালোকে চৰকাৰৰ ফালৰ পৰা আপোনাৰ যিটো চ'লাৰ হয় সেই চ'লাৰটো আপোনাক আহি কিনে আপোনালোকে লগাই দি যাব। আপোনাক কোনো টেনশ্যন কৰিব নালাগে। এই অফিচৰ মানুহ আহি আপোনাক চ'লাৰটো লগাই দি যাব। কেনেকৈ কি কৰিব লাগে সকলো অফিচৰ মানুহে আপোনাক কৈ দি যাব। আপোনাক কোনো টেনশ্যন কৰিব নালাগে। তো সোনকালে আপোনালোকে আবেদন কৰি লৈ লওক। তো কেনেকৈ আবেদন কৰিব লাগে অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে, তাৰমানে সেই ভিডিঅ'টো চাই ল'ব। চালে আপোনালোকে সকলো বুজি পাব আৰু কেনেকৈ এপ্লাইও কৰিব লাগে এইটো যে সেই ভিডিঅ'টোত জনাই দিয়া হৈছে। আৰু যদি আপোনালোকে আবেদন কৰিব নোৱাৰে তো মোক কমেণ্টত জনাব। তো ইয়াৰ ওপৰত ফুল ভিডিঅ' বনাই আমি আপোনালোকক জনাই দিম। তো আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই PM মুখ্যমন্ত্ৰী সূৰ্য ঘৰ মুফ্ত বিজলী যোজনাখনত আবেদন কৰিব পাৰে। তো PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনাখনত সকলোৱে যাতে আবেদন কৰিব পাৰে বা চ'লাৰটো সকলোৱে লাভ কৰিব পাৰে। ধন্যবাদ।